বটদ্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ এখন বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান। বটদ্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰাৰ দৃশ্যবন্দী হ'ল কেমেৰাত। প্ৰধান শিক্ষয়িত্ৰীসহ 3গৰাকীকৈ শিক্ষক থকা বিদ্যালয়খনত গণৰাজ্য দিৱসৰ দিনা উত্তোলিত ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰিবলৈ কাৰো আহৰি নহ'ল। গণৰাজ্য দিৱসৰ দিনা পুৱা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন পিছদিনা পুৱা 8:30 বজালৈ উৰি থাকিল। বৰ্তমান আছো শালকাৰা শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়ত। তো যোৱাকালি পতাকা উত্তোলন কৰিছিলে, আজি 27 তাৰিখ এতিয়ালৈকে আছে। আনফালে ঘূৰ নিদ্ৰত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী। ৰাষ্ট্ৰীয় পতাকাক চৰম অৱমাননা কৰা এইসকল শিক্ষকে কণ কণ শিক্ষাৰ্থীৰ জীৱনক লৈ কিমান হেতালি খেলিছে ভাবক। স্থানীয় সচেতন ৰাইজ আৰু সংবাদকৰ্মীৰ উপস্থিতিত স্থানীয় আহোম গাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ এটি সজাতি দলে 27 জানুৱাৰীৰ পুৱা 8:30 বজাত ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰে। শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয় কৰ্তৃপক্ষৰ এনে কাণ্ড জ্ঞানহীন ঘটনাক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছে। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সম্যক জ্ঞান নথকা এনে শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বটদ্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন টিভি। ইয়াত কেইজন শিক্ষক আছে? ইয়াত 120 জন মান আছে। শিক্ষক ছাত্ৰ ছাত্ৰী নহয়, ছাত্ৰ শিক্ষক 3 জন আছে। তিনিজনৰ শিক্ষকৰ নাম কওকচোন। হেডমাষ্টাৰজনৰ নাম হৈছে নাজিমা খাতুন, আৰু তাৰপিছত হৈছে জলিল ছাৰ, তাৰপিছত হৈছে নিকু বাইদেউ। আপুনি কেতিয়া প্ৰেচিডেণ্ট হৈছে, কিমান দিন হ'ল? 1.5 বছৰ। কালি যে ইয়াত পতাকা উত্তোলন কৰিলে গণৰাজ্য দিৱস, আপুনি আহিছিলে না? আহিছিলোঁ, আহি পেলাই পোৱা নাই। সেইটো কৈছে। আপুনি কেইটা বজাত স্কুলত আহিছিলে? আমি 7টা বজাত আহিছোঁ। পতাকা উত্তোলন কৰা আছিলে, দেখিছোঁ। কোনে উত্তোলন কৰিছে? কোনে উত্তোলন কৰিছে সেইটো আমি ক'ব নোৱাৰোঁ। বাইদেউ আহিছিলে? বাইদেউ সিহঁতে কৈ আছে অহা নাই, ঘৰৰ ওচৰৰ মানুহ অহা নাই। আপুনিতো প্ৰেচিডেণ্ট হিচাপে আহিব লাগিছিল। আমিতো আহিছোঁ, আহিলোঁ। মানে আপুনি অহাৰ আগতে উৰুৱাই দিলে? আমি অহাৰ আগতে। তেতিয়া আপুনি বাইদেউক যোগাযোগ কৰিছে না নাই যে পতাকা কোনে উৰুৱালে বা কিবা যোগাযোগ কৰিছিলে না নাই? নাই, সেইটো যোগাযোগ। আজি 27 তাৰিখলৈকে যে আছিলে, এইটো কি ক'ব আপুনি? ৰাতিপুৱালৈকে পতাকা উৰি আছে, গোটেই ৰাতিটো পতাকা উৰিছে। আপুনি গম পাই না নাই? আপোনাক ৰাইজে কৈছে না নাই? আপুনি দেখা নাই? এই পতাকা যে এতিয়ালৈকে উত্তোলন হৈ আছে, আজি 27 তাৰিখ, এইটোতো অন্যায় কৰিছে। অন্যায় হয়নে? অন্যায়। এই বিদ্যালয়খনৰ নাম কি? শালমাৰাবৰী। অন্যায় কাম। এতিয়ালৈকে এইটো থকাৰ কোনো নিয়ম নাই। আমাৰ এইটো জানামতে আপোনাৰ উঠোৱাৰ পিছতে আপোনাৰ উঠাই নিব লাগে, কিন্তু এইটো এতিয়ালৈ ধৰণে হেৰি কৰিছে, এইটো চিষ্টেম নাই। এইটো চিষ্টেম নহয়, এইটো আপোনাৰ তলতে ধুনীয়াকৈ হেৰি ৰানিং বনাই পেলাই হেৰি কৰিব লাগে। যে এইটো চিষ্টেমতে সিহঁতে গুৰুত্বই নিদিয়ে, নাহেই। নিজে মাষ্টৰনীজনী নিজে অহা নাই, মাষ্টৰনী গিয়েকে নিজে বেলেগ মানুহ আহি পেলাই এয়া যেন তেন হেৰি কৰি থৈ গ'লগৈ, আৰু এজনী কৰাৰ দি থৈ গৈছে। এইটো খুলি নিবৰ কাৰণে এইটো নিয়ম নেকি? আমাৰ ইয়াৰ শিক্ষানীতি নিয়ম নেকি এইটো? আপুনি কওকচোন। আপোনালোকে ৰাইজে চাওক এইটো কেনেকুৱা হয়, চিষ্টেমটো এনেকুৱা হৈছে নেকি? ইয়াত আছে বৰ্তমান আছে 3 জন। ছাত্ৰ ছাত্ৰী আছে 40 জন মান আছে।